हेलो আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা অন্যতম ব্লগলে আৰু আমি যেটো বৰাকবেলিত আছো ইয়াত সামাৰ ভেকেশন আজিৰ পৰা স্টাৰ্ট হৈছে আজি 6 তাৰিখৰ পৰা আৰু আজি আমাৰ ৰাতি ট্ৰেইন আছে ৰাতি ট্ৰেইনত আমি ঘৰলৈ যাম কিন্তু তাৰ আগতে আজি মানে কি হ'ল মোৰ কলেজ এগৰাকীয়ে মোক আমাক নিমন্ত্ৰণ কৰিছে দুপৰীয়া আমি তালৈ যাবলৈ ৰেডি হৈছো তেনেহলে হাক আজিৰ ব্লগটো আৰম্ভ কৰোগে একদম ভৰ দুপৰীয়া হৈছে প্ৰায় 12টাই বাজিছে আৰু একদম ৰ'দটো টেং টেংকে ওলাইছে আৰু আমি এই দুইজনে যাবলৈ ওলাইছো সাথে তলত আহা যেহেতু মাতিছে মেডামে গতিকে এবাৰ যত ভাল হ'ব আৰু তাৰ মানে অন্য একো নাই তেওঁলোকৰ ছোৱালী দুজনীৰ এক্সাম শেষ হৈছে আৰু ইফালে আমাৰ আইমনৰো এক্সাম শেষ হৈছে ভাবিছে কি আজি ঘৰলৈ যোৱাৰ আগত অলপ সিহঁতে এনজয় কৰক আৰু লগে ভাগে খাম বা বহুত দিন যোৱাও নাছিলোঁ মই গতিকে যাবলৈ ল'লোঁ মেডামৰ ঘৰলৈ মেডাম মানে কি মোৰ কলিগ হয় এইটো কি বস্তু চিংজু 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 এইটোৱে নেকি আমি তো ভিডিও দেখো দেখাওয়া দসরা খাও ইসিদা কিয় চিঞ্জু এটা কৰিল এটা কৰিল আঞ্জা আৰু এইটো কি কালাই দাইল যে কালাৰ দাইল এইটো আমি চিঞ্জুটো শুনছো আগতে কেনে লাগে জানা নাছিলো কিন্তু বহুত দিনৰ পৰা আমাৰ মেডামে কৈ আছিল যে তেওঁ মোক এদিন মণিপুৰী ডিছ খুৱাব আৰু আজি সেই খাবলৈ লৈছোঁ গোটেইখিনি মণিপুৰী আইটেম অৰ্থাৎ য়ং চাকৰ আচাৰ উটি চিঞ্জু তাৰপিছত আৰু এটা কি আছিলে পাহৰি গ'লোঁ ইৰম্বা আটাইবোৰ ডিছ খালোঁ মোৰ যে খুবেই ভাল লাগিছে এইবিলাক খাই শ্ৰেয়া আৰু বাপ্তি খেলি আছে ৰবা বোলে তোমাক আনি দিম অনলাইনৰ পৰা এনেকে লৈ যাম এ আহিছো এই দুজনী ছোৱালী মেডামৰ শ্ৰেয়া আৰু ইফালে ক'ত ইশিতা চাওঁ ইশিতা শ্ৰেয়া এইজনে শ্ৰেয়া পাপটিয়ে খেলিছে ঠিকছে আৰু এইটো হ'ল ইশিতা মেডামৰ ঘৰত ভাত খালোঁ আজি ঠিকছে একদম মণিপুৰী খানা খালোঁ এইটো বাইদেউ হয় এতিয়া যাম ফুলৰ পুলিও ল'লে একদম ঘৰলৈ লৈ যাম বাই বাই দিয়া মিছ কৰিছে হিন্দী বেংগলী চব কৈছে হিন্দী বেংগলী বাকী নাই আৰু মণিপুৰী শিকবা না মণিপুৰী শিকি দিবা বাকী হাৱা আহিছে মোৰ বেগখন ধুনীয়া হয় নে মেবি কোৱাৰ নিচিনা so red so big baggy salad citron আৰু এইফালে চাওকচোন আমাৰ প্ৰাৰ্থী কি হয় বাইদেউৰ মন্দিৰত সেৱা কৰি আছে যিহেতু আমি জানি যাম হৈছে লাজ যাম যে কথাটো কোৱা লাজ কিবা এটা কোৱা লাজ প্ৰাৰ্থী ইমান বেগ লৈছে ৰাতি ট্ৰেইন আছে আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ बदरपुर स्टेशन आहि पालोহি দুজনীয়ে এয়া ফ্ৰেছ হ'লো ইয়াক লগাই খোৱা গুড মৰ্নিং এভৰিৱান আৰু ব্লগটো আৰম্ভ কৰাৰ পৰা আজি হ'ল ছেকেণ্ড ডে আৰু ছেকেণ্ড ডে মানে কি হৈছে ৰাতিটো কালি ট্ৰেইনখন যিখিনি আমাৰ আহিব থাকে মানে নাহিল বহুত দেৰি হৈছে 10টা ট্ৰেইন আমাৰ ট্ৰেইনখন 1:30 ষ্টাৰ্ট দিছে বদৰপুৰৰ পৰা আৰু এতিয়া
হাফলঙত আছোঁ। হাফলঙত 2 ঘণ্টামানত তেনেকৈ ৰাখি থৈ দিছে আৰু চাগে কিমান সময় হয় নাজানো। যিহেতু ৰাস্তা বেয়া লেণ্ডশ্লাইড হৈ আছে, গোটেই ট্ৰেইনবিলাক এনেকৈ ৰখাই আনিছে। আজি আৰু কেতিয়া ঘৰ পাম নাজানো আৰু গুৱাহাটী কেতিয়া পাম ন নাজানো আৰু। আমাৰ আইমনে উঠিলে মুখ হাত ধুলে এইফালে হাফলং কিনো কি হ'ব, দোকান চোকান একো নাই ৰাতিপুৱাই। আমি দিনটো এনেকৈ শুয়ে গৈ থাকিম আৰু নে কি? চাওঁ কেইটাত পায়, কেইটাত ঘৰগৈ। আৰু হাফলঙতো 3 ঘণ্টামান ৰখিলোঁ। এতিয়া আহি আকৌ মাইবঙত ৰখা হৈছে। 3 ঘণ্টামান ৰাখিলোৱে আৰু এতিয়া কি হৈছে মাইবঙত ৰাখি আছে। শুনিছোঁ লেণ্ডশ্লাইড হৈছে, অলপ আগত লেণ্ডশ্লাইড হৈছে ৰাতিপুৱা 5টা বজাত। কিমান দেৰি ৰখিব লাগে নাজানো। মই আগবাঢ়ি গ'লোঁ, চাহ কাপ খালোঁ, কল ল'লোঁ, কাপটিক খোৱালোঁ। এইফালে চাওকচোন ট্ৰেইনখন দেখাই দিয়কচোন। আজি নাজানো আৰু কি হয় নাজানো, কিমান সময় ৰখিব লাগে। মানুহবিলাক চব দামী আছে, ব্ৰেইন মানুহ। ইমান এবাৰ নাযাবা, ভোক লাগিছে নেকি? ভোক লাগিছে, কিবা খাবলৈ দিম। ৰুটি পাওঁ না চাম দেই। এইফালে চাওকচোন ভিতরে খাম নিয়া, ভিতরে খাম না যাইব না ভিতরে। আৰু এইফালে গৰম দিছে, এচি চলা নাই। আৰু খিচিৰি পালোঁ, খিচিৰি লৈছোঁ। তাই ম'ম' খাইছে, কিন্তু মই বোলো ম'ম' নহয় বা ময়ো খাইছোঁ চাহ, কিন্তু সেই নহ'ব, কিমান সময়তো ৰখিব লাগে ঠিক নাই। গতিকে খিচিৰি লৈ আনিলোঁ, নিৰামিষ খিচিৰি ধুনীয়াকৈ বনাইছোঁ, আলু ভজা দিছোঁ। ভালকৈ এইফালে কি হৈছে, ট্ৰেইনত বহি বহিটো পূৰা আমনি লাগিছে আৰু নামি আহিলোঁ। চাওক মই ল'লোঁ পাইনাপল, আনাৰস দুটা এটা কুলফি ল'লে, এটা আইচক্ৰীম লৈছে, আকৌ দুটা খাইছে। গৰম লাগিছে, এচি কাম কৰা নাই। বাহিৰত আহি অকণমান এনেই বতাহ খাইছোঁ। এইফালে মানুহ চাওকচোন, চব মানুহবিলাক নামি গৈছে গৰমতে। এতিয়া দিনৰ দুপৰীয়া 12টা বাজিল, এতিয়ালৈকে ট্ৰেইন চলাৰ কোনো মানে নিউজ অহাই নাই। আৰু দুইজনে এনেকৈ ঘূৰি আছোঁ, এবাৰ ভিতৰত যাওঁ, এবাৰ বাহিৰত আহোঁ, এবাৰ ঠাণ্ডা পানী বিচাৰি যাওঁ, যিহেতু গৰম বহুত। একদম পুৰা ফ্ৰিজৰ পানী এটা পাইছোঁ। পাপটিবা আহা, সেই গৰমত এই পানীটো বহুত কাম দিব। তো মাইবং ষ্টেচন, মাইবাং হা 10টা লাগিব। এই ফুলকেইটা দেখিবলৈ পাহাৰীয়া ফুল। আমি যেতিয়া গুৱাহাটী ঘৰত আছিলোঁ এইকেইটা ফুলেৰে খেলিছিলোঁ। ধুনীয়া লাগিছে না ইমান? ধুনীয়া লাগিছে নে? নুশুনিবা দেই, 4 পিচ দিয়ক। আনাৰস খাম এতিয়া, আৰু গৰম লাগিছে আৰু আনাৰস লৈ ল'লোঁ। এই দুটা দিয়া। ইফালে দৈ পাইছোঁ আৰু পাটিচাপ্টা পিঠা। কত কৰিয়া পিঠা আৰু ওই পিঠা এই একটা দাও। পিঠা লৈছো ভালকে 4টা বেছি হৈ যাব। একটা হৈ যাব। পিঠা লৈছো, দৈ লৈছো, বঢ়িয়াকে দৈ লৈছো গৰমত। এই পৰিব ধুনীয়া দৈ ন, এই গৰমত দৈ মজা। অকণমানটো কৰিব লাগিব, চয়াবিনৰ আঞ্জা অলপ স্পাইচি কৰিব লাগিব, পানী দি। আৰু আমাক ট্ৰেইনৰ পৰাই দিছিল, অৰ্থাৎ ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰাই বিস্কুট, পানী আৰু এইফালে ভাত, চয়াবিনৰ আঞ্জা দিছিল। আৰু এইখিনি সকলো পেচেঞ্জাৰ লগতে ষ্টাফবিলাকো প্ৰভাইড কৰা হৈছিল। উৰুলি দিছে।
ট্ৰেইন এই চলো আৰম্ভ কৰিছে চলো এটা ভিতৰত ট্ৰেইন চলিছে আমাৰ বলা তারাও ছিল তেলামুড়া থেকে ওই পার্টি বহুত সময় অপেক্ষা মূৰত এতিয়া 5:30 বাজি গ'ল 6টাই বাজিল আৰু আমাৰ ট্ৰেইনখনে যাব আৰম্ভ কৰিছে লাহে লাহে ভগৱানে ভালে ভালে 8 ঘণ্টা ন বহুত টাইম এতিয়া নাজানো কিমান সময় কেনেকৈ যায় তথাপি ঈশ্বৰৰ ওচৰত এটা আশা আছে যাব লাগে আৰু কিবাকে যাব লাগে ঘৰ পাব লাগে এতিয়া অলপ ভাল লাগিছে বন্ধু দিনটো ইয়াতে ৰখি আছো মাইবাঙতে দিনটো ৰখি আছো দেখিছেনে এয়া প্ৰাপ্তিও বৰ কষ্ট হৈছে ন ইমান যদি ইমাৰ্জেঞ্চি বহুত পেশেন্ট কষ্ট হৈছে বেচেৰি তথাপি খাই বৈ আছে বাৰু কিবা কিবি খাইয়ে আছে খোৱাটো চাই কম হোৱা নাই মই খুৱাই আছো কিবা কিবি তথাপি ৰাস্তাত আৰু একো হ'ব নালাগে যাব লাগে আৰু বাই দিয়া আৰু এতিয়া ৰাতি 12টা বাজিবৰে হ'ল বাজিবই আৰু 11:45 আৰু আমি পাই গ'লোহি পল্টন বজাৰ ষ্টেচন এতিয়া আমি নামিম এটা ৰাতি গ'ল এটা দিন গ'ল আৰু এটা ৰাতিৰ আধা শেষ হ'ল ফাইনেলি আমি গুৱাহাটী পাই গ'লো তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই বাই দিয়া